পূব বৰপেটাৰ মাজদিয়াত এখন গাঁৱৰ হাজাৰ হাজাৰ লোকে ওলাই আহিল ড্ৰাগছ আৰু বাল্য বিবাহৰ বিৰুদ্ধে। পূব বৰপেটাৰ মাজদিয়াত যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা জলচাহ সমিতিৰ সহযোগত মাজদিয়া গৰৈমাৰী গাঁৱৰ হাজাৰ হাজাৰ শিক্ষিত লোক যুৱ সমাজ সকলো ওলাই আহি আজি সমগ্ৰ অঞ্চলত পদযাত্ৰাৰ জৰিয়তে ৰাইজক সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনায়। পৰৱৰ্তী পৰ্যায়ত যদি এইখন গাঁৱত ড্ৰাগছ মাদক দ্ৰব্য কোনোবাই সেৱন কৰে তেওঁলোকে সমাজৰ ফালৰ পৰা বিহিত ব্যৱস্থা লওঁ বুলি সক্ৰিয় প্ৰদান কৰে। আজিৰ এই পদযাত্ৰাত হাজাৰ হাজাৰ লোকে একগোট হৈ ওলাই আহে আৰু সহযোগ কৰে। আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মহান আল্লাহ পাকে আমালোকক মাজদিয়া গৰৈমাৰীৰ যুৱ সমাজৰ জৰিয়তে তথা বৃহত্তৰ মাজদিয়া গৰৈমাৰীৰ সমাজৰ সমূহ ব্যক্তিসকলৰ জৰিয়তে আমি মাজদিয়াত এতিয়ালৈকে প্ৰায় 3বাৰলৈ জলচাহ পাতিছোঁ আৰু এইবাৰ আমি 4ৰ্থ বাৰ্ষিক জলচাহ পাতিছোঁ। যি জলচাহৰ অহাকালিৰ আমাৰ মুখ্য দিন, আমাৰ মুকলি সভাৰ দিন। সেই মুকলি সভাৰ আগদিনাখন আজি আমি জলচাহ কমিটিৰ ফালৰ পৰা আমাৰ গাঁওখনত আৰু ওচৰ চুবুৰীয়া সকলো গাঁৱৰ মাজত আজি যি আমাৰ ইতিমধ্যে আমাৰ ককাইটিয়ে কৈছে যে আজি আমাৰ সমাজবিলাকত নিচাই মানুহবিলাকক বিশেষকৈ ডেকা সমাজক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে। নিচাৰ উপৰিও আজি আমাৰ সমাজবিলাকত বিভিন্ন ধৰণৰ বেয়া কাম, যে সৰু সৰু ল'ৰাবিলাকে চুৰি কাৰ্যত লিপ্ত হৈছে নিচাৰ কাৰণে, সৰু সৰু ল'ৰাবিলাকে বিভিন্ন বেয়া কামত, জুৱা খেলত, তীৰ খেলত আজি নিয়োজিত হৈছে, তেওঁলোকৰ জীৱনবিলাক গৰাহৰ ফালে ধ্বংসৰ ফালে ঠেলি দিছে। তাৰ উপৰিও বাল্য বিবাহৰ জৰিয়তে আজি আমাৰ সমাজবিলাকত বিভিন্ন ধৰণৰ বেয়া কাম হোৱা পৰিলক্ষিত হয়, বিভিন্ন ধৰণৰ কষ্টৰ ফালে আমাৰ মহিলাসকল, ছোৱালীসকল আমি যোৱা দেখা পাওঁ। তাৰ উপৰি আমাৰ সমাজবিলাকত আৰু সৰু ডাঙৰ বিভিন্ন দুৰ্নীতি, আমাৰ ইছলাম ধৰ্মই নিষেধ কৰা জুৱাও আমাৰ ইছলাম ধৰ্মই নিষেধ কৰা সুদ আমাৰ সমাজত চলি আছে। এই আটাইবিলাক কাম যাতে আমি সমাজৰ পৰা সমূলি আমি শেষ কৰিব পাৰোঁ, বাদ দিব পাৰোঁ, নাইকিয়া কৰিব পাৰোঁ, সেই উদ্দেশ্য লৈ আজি আমি জলচাহৰ আগদিনাখন মাজদিয়া গৰৈমাৰীৰ সমূহ যুৱক, মাজদিয়া গৰৈমাৰীৰ সমূহ শিক্ষিত সমাজ, আমাৰ নেতৃস্থানীয় ব্যক্তিসকল, বিশিষ্ট ব্যক্তিসকল সেই সকলোৱে একেলগে ওলাই আহিছে যাতে আমাৰ সমাজৰ পৰা এইবিলাক সম্পূৰ্ণৰূপে দূৰ কৰি আমাৰ সমাজৰ জৰিয়তে দেশক যাতে আমি এখন মুক্ত সমাজ আমি দিব পাৰোঁ। আমাৰ মাজদিয়াক আৰু ওচৰ চুবুৰীয়া সকলো সমাজক যাতে এখন এনেকুৱা ধৰণৰ মুক্ত সমাজ, যি সমাজত শিক্ষাই এটা নতুন পৰিৱেশৰ সৃষ্টি কৰিব, যি সমাজত ধৰ্মই মানুহবিলাকৰ মন নিকা কৰিব, যি সমাজে মানুহবিলাকৰ মাজত ভাতৃত্বৰ ভাৱৰ সৃষ্টি কৰিব, তেনেকুৱা এখন সমাজ গঢ়াৰ কাৰণে আজি আমি বিশেষকৈ আমাৰ এই পদযাত্ৰাৰ জৰিয়তে আমি চেষ্টা কৰিছোঁ। আজি আমাৰ পদযাত্ৰাটো আমি এতিয়ালৈকে সম্পূৰ্ণৰূপে হিচাপ কৰিব পোৱা নাই যদিও প্ৰায় 1000মান মানুহ আমাৰ জমা হোৱা বুলি আমি অনুমান কৰিব পাৰিছোঁ। আৰু হয়তো কিছু মানুহ জমা হ'লহেঁতেন, কিন্তু আমি যি টাইম দিছিলোঁ সেই টাইম অনুযায়ী কৰাৰ কাৰণে ঠাণ্ডাৰ বতৰৰ কাৰণে কিছু মানুহ হয়তো কম হৈছে, তথাপি আমি 1000মান মানুহ জমা হোৱা বুলি এটা আশা কৰিছোঁ। এই পদযাত্ৰাটো ক'ৰ পৰা ক'লৈকে? এই পদযাত্ৰাটো আমি আমাৰ জলচাহৰ মূলস্থলী মাজদিয়া হাইস্কুলৰ খেলপথাৰৰ পৰা আৰম্ভ কৰি আমি পশ্চিম মাজদিয়া হৈ গোটেই মাজদিয়াৰ যিমানখিনি ঠাই আছে আমি মাজদিয়া গৰৈমাৰী গোটেই ঠাইখিনি আমি আৱৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে নিশ্চয়কৈ গম পাইছে আমাৰ আগৰ জলচাহ উদযাপন সমিতিৰ সন্মানীয় সভাপতি বা আমাৰ বিশিষ্ট মুৰব্বী কেইজনমান তেখেতসকলে কথাখিনি কৈছে। আমাৰ এই পদযাত্ৰাৰ উদ্দেশ্য আজি আমাৰ মাজদিয়া সমাজ বুলি নহয়, গোটেই অঞ্চল, গোটেই অসম, গোটেই ভাৰতবৰ্ষতে আমাৰ ড্ৰাগছ বা নিচাজাতীয় দ্ৰব্যবিলাকে আমাক যেনেকুৱাকৈ ছানি ধৰি পেলাইছে যে আমাৰ সমাজ ব্যৱস্থাটো বেয়া কৰি পেলাইছে। গতিকে আমি আমাৰ সমাজৰ পৰা এইবিলাক বস্তু কেনেকুৱাকৈ দূৰ কৰিব পাৰোঁ সেই চিন্তা চৰ্চা কৰি আমাৰ মাজদিয়া গৰৈমাৰী যুৱ সমাজৰ উদ্যোগত যি দিনী জলচাহ উদযাপন সমিতি আছিল, সেই উদযাপন সমিতি আমাৰ মাজদিয়া গাঁওবাসীৰ ৰাইজৰ অভিভাৱকত্বত মাজদিয়া গৰৈমাৰী অঞ্চলৰ আইমাতৃসকলৰ সহযোগত আমি আজি আমাৰ যিটো পদযাত্ৰা আছিল এই পদযাত্ৰাটো উলিয়াইছোঁ। এই পদযাত্ৰাৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি প্ৰত্যেকে ক'ব বিচাৰিছোঁ এই নিচাজাতীয় দ্ৰব্য যিবিলাক ল'ৰাই সেৱন কৰি আছে, যিবিলাক মানুহে সেৱন কৰি আছে, এইবিলাকৰ পৰা আপোনালোকে বৰ্জন কৰক। আৰু এইবিলাক যদি বৰ্জন নকৰে আমাৰ সমাজ ব্যৱস্থা বেয়া হ'ব, আমি নিজে বেয়া হ'ম, আমাৰ সমাজখন বেয়া হৈ যাব। গতিকে আপোনালোকে ইয়াৰ পৰা বৰ্জন থাকক। বৰ্জন থাকিলে প্ৰত্যেককে আল্লাহ তাবাৰক তাআলাই ভালে ৰাখিব। আৰু এইবিলাকৰ জৰিয়তে আমি এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ মাজদিয়া গৰৈমাৰীত যিখিনি মানুহ আছে এই মানুহখিনি যথেষ্ট শিক্ষিত মানুহ। আমি ধৰ্মৰ লগতে আমাৰ ইছলাম ধৰ্ম যিটো কথা কৈছে, আমাৰ সুদ খোৱা হওক, মদ খোৱা হওক, ভাং খোৱা হওক, জুৱা খেলা, এই গোটেইবিলাক বস্তুটো হাৰাম নিষিদ্ধ কৰিছে। গতিকে আমি ধৰ্মীয় জলপানৰ লগত সংগতি ৰাখি এইটো কথা ক'ব বিচাৰিছোঁ। আৰু ইয়াৰ লগত মাজদিয়া গৰৈমাৰীৰ যিখিনি শিক্ষিত মানুহ আছে সেই মানুহখিনি এইখিনি কথা বুজাব বিচাৰিছে। আচলতে আমাৰ মাজদিয়া সমাজে জুৱা খেল, মদ খোৱা, সুদ খোৱা, বেয়া কৰ্ম কোনো কৰ্ম নিবিচাৰে। এইটো কথা আজি আপোনালোকৰ জৰিয়তে আমি মেছেজ দিছোঁ। চেঙাৰ পৰা নৱদীপ নাথৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।